এই মুহূৰ্তত দিবলৈ ওলাইছোঁ এটা বেয়া খবৰ। যিসকলে বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখন চাই আছিল, যিসকলে কেকে আৰু মোহনৰ অনুৰাগী, সেইসকলৰ কাৰণে অতিকৈ দুখ লগা আৰু বেয়া খবৰ আমাৰ হাতত আহি পৰিছে। নমস্কাৰ, পোনপ্ৰথমে মোৰ পেজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি কিছুদিনৰ পৰা বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত আমি দেখিবলৈ পোৱা নাই কেকে আৰু মোহনক। এতিয়া প্ৰশ্ন উঠিছে, কিয় বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত দেখিবলৈ পোৱা নাই কেকে আৰু মোহনক? বহুতেই কৈছে কেকে আৰু মোহনে বেহাৰবাৰী এৰিল বুলি, কিন্তু সেইটো কিমান সঁচা? সঁচাকৈ কেকে আৰু মোহনে বেহাৰবাৰী এৰিল নেকি? বেঙেনা দিছো আচ্ছা, ইমান মুখা যে মানুহ গোট খাইছে। বেহাৰবাৰী আউটপোষ্টৰ পৰা অকল আমি দুটা আহিছোঁ, চব মানুহে মিলি আমাৰ দুটাক বেঙেনা দিবলৈ আহিছে। কেকে আৰু মোহন হৈছে বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনৰ আটাইতকৈ জনপ্ৰিয় অভিনেতা। যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমান বিহুৰ অনুষ্ঠানসমূহ চলি আছে আৰু সেই অনুষ্ঠানসমূহত ভাগ লোৱাৰ কাৰণেই আমি বৰ্তমান বেহাৰবাৰীত দেখিবলৈ পোৱা নাই কেকে আৰু মোহনক। কেকে আৰু মোহনে বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিহুৰ অনুষ্ঠান কৰি আছে। সেয়েহে দুয়ো বিৰতি লৈছে ধাৰাবাহিকখনৰ পৰা। যেতিয়ালৈকে তেওঁলোকৰ অনুষ্ঠানসমূহ শেষ নহয়, তেতিয়ালৈকে আমি বেহাৰবাৰীত দেখিবলৈ নাপাওঁ কেকে আৰু মোহনক। চাপৰ্টটো পোৱা নাই দেখোন। এয়া গগনাই বজালে নে চা? অঁ, গগনাইনো জিন্দগীত কেতিয়া এনেকৈ মাতে হো? কিকাও মাতে, এইটো মাতিছে আকৌ, মতাই লৈছোঁ মই। কিন্তু এইবাৰ কেকে আৰু মোহনে একেলগে অনুষ্ঠান কৰা নাই। দুয়ো বেলেগ বেলেগকৈ কৰিছে অনুষ্ঠানসমূহ। সেয়েহে বহুতেই ভাবিছে তেওঁলোক দুয়ো মাজত কিবা কাজিয়া হৈছে নেকি। কিন্তু আপোনালোকক জনাব বিচাৰোঁ যে তেওঁলোকৰ মাজত কোনো ধৰণৰ কাজিয়া হোৱা নাই আৰু কিছুদিনৰ পিছতে আমি পুনৰ বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত একেলগে দেখা পাম কেকে আৰু মোহনক। আপোনালোকে সামাজিক মাধ্যমত বহুতে গম পাইছিল যে মই পোষ্ট দিছিলোঁ যে এইবাৰ মোহনৰ লগত মই অনুষ্ঠান নকৰোঁ। আমি বেহাৰবাৰী আউটপোষ্ট 10 বছৰ কৰিলোঁ, 9 বছৰ তাৰ লগত মই শ্ব' কৰিলোঁ, কিন্তু এইবাৰ পোষ্ট দিলোঁ যে তাৰ লগত মই অনুষ্ঠান নকৰোঁ। বহুতে সুধি আছে কিয় নকৰে, কেকে মোহনক পইচা নিদিয়ে নেকি, পইচা পাতি মাৰে নেকি? সেইটোৱেতো চবেই ভাবে কিবা এটা দুইটাৰ মাজত লাগিল। মাজতে মইতো 1 মাহ দিন নাই, মই আহিলোঁ, এতিয়া মোহন নাই, গতিকে ঘোষণা কৰি দিলোঁ অনুষ্ঠান নকৰোঁ। এই অনুষ্ঠানখনটো আপোনালোকে জানে যে মোহন আৰু মোৰ আছিল, কিন্তু মই সমিতিক ক'লোঁ যে সি থাকিলে মোৰ অকণ অসুবিধা, আমাৰ দুটাৰ ভিতৰত যিকোনো এটাক আপোনালোকে ল'ব লাগিব। এতিয়া সমিতিয়ে ক'লে ঠিক আছে আপুনি আহক। মই আহিলোঁ। মোক ভাল পায়নে নাপায়? সঁচাকৈ পায়নে? বন্ধুসকল, আপোনালোকে যদি কেকে আৰু মোহনৰ অভিনয় চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত লাইক এটা কৰি প্লিজ পেজটো ফ'ল' কৰি ল'ব।